কংগ্রেস কাম নাই কংগ্রেস এজেন্ট go back কংগ্রেস go back পাকিস্তানের এজেন্ট গৌরব গগৈ হায় হায় পাকিস্তান প্রেমিক Congress agent go back. Congress go back. Pakistan agent Gaurav Gogoi hi hi. Pakistan premi Gaurav Gogoi murdabad. Gaurav Gogoi kam nai. Gaurav Gogoi kam nai. Bole bole Bharat Mata ki. Bole bole Bharat Mata ki. Gaurav Gogoi murdabad. Pakistani agent Gaurav Gogoi murdabad. Pakistani agent Gaurav Gogoi hi hi. Congress kam nai. एकदम लास्ट पालू নির্দেশ অনারি Gaurav Gogoi le Gaurav Gogoi le नहीं कांग्रेस सरकार भारत माता की बोलो 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 भारत माता की जय श्री राम जय श्री राम সকলৰ বাবে আপোনালোকৰ পেকেট লাঞ্চ খমো গাড়ী দি থকা হৈছে আমাদের জাগির ক্ষমা মন্ত্ৰী বিজু হাজৰিকা ডাঙৰীয়া আৰু মই মৰিগাঁও সমষ্টিত ৰমাকান্ত দেউৰীয়ে আমাক দুইজনকে আপোনালোকে সহায় কৰিব বুলি আশা ৰাখি বিনম্ৰভাৱে আশা ৰাখি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ নমস্কাৰ ভাৰত মাতা কি ভাৰত মাতা কি মানুহ লাইন চিঙাই নাই আহি আছে ছাৰ শেষেই হোৱা নাই ভাৰতীয় জনপাতি কাৰ্যকৰ্তাসকলে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট আৰু তেওঁ ল'ৰা ছোৱালীকেইটা আজিও ভাৰতীয় নাগৰিক অন্তৰ্ভুক্ত নহ'ল নাগৰিকতা লাভ কৰিব নোৱাৰিলে এনে এজন পাকিস্তানী এজনক গতিকে ভাৰতবৰ্ষৰ কাৰণে এটা লজ্জাৰ বিষয় ভাৰতীয় জনসাধাৰণে 140 কোটি জনসাধাৰণে সদায় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশখনক কেনেকৈ শান্তি প্ৰতিষ্ঠা কৰিব তাৰ দিনীয়াতি চিন্তা কৰি আছে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক উন্নয়নশীল 5খন ৰাজ্যৰ ভিতৰত কেনেকৈ অংশগ্ৰহণ কৰিব পাৰি তাৰ জনে পৰিচৰ্যা চলিছে এনে এটা সময়ত কংগ্ৰেছে APCC সভাপতি গৌৰৱ গগৈ ভাৰতমুখী ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে আজি আমি 30,000 অধিক আমাৰ মৰিগাঁও জিলা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে এই প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছোঁ তাৰ কাৰণে আমি স্বতঃস্ফূৰ্তভাৱে আমাৰ ওলাই আহিছোঁ ৰাইজ ওলাই আহিছে 30,000 অধিক মানুহ হৈছে আপোনালোকে সকলো অৱগত ইতিমধ্যে ৰাতিপুৱা 10:30 আমি কাৰ্যকৰ্তাসকলক অনুৰোধ জনাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ SITৰ যি প্ৰতিবেদন আছিলে সেই প্ৰতিবেদনৰ তথ্য ভিত্তিত কিছু বিষয়বস্তু ৰাজহুৱা কৰিছে আৰু সেই বিষয়বস্তুখিনি অকল অসমৰ কাৰণে নহয় গোটেই ভাৰতবৰ্ষৰ কাৰণে বিপদজনক গৌৰৱ গগৈ ডাঙৰীয়া কি ধৰণে পাকিস্তানত গৈছিলে তাত গৈ
ISIৰ মুৰব্বীৰ লগতো তেখেতে বহিছিলে, আলোচনাত মিলিত হৈছিলে। কি ধৰণে তেখেতে এই কাৰ্যক্ৰমত লিপ্ত হৈছিলে গোটেই তথ্যখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি ৰাজহুৱা কৰিছে। আৰু এনেকুৱা দেশ বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ কাৰণে আমি আজি ভাৰতীয় জনতা পাৰ্টি মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আমি প্ৰতিজন দলীয় কাৰ্যকৰ্তাই আজি প্ৰতিবাদী সমাগম অনুষ্ঠিত কৰিছে। নিৰ্বাচন হোৱাৰ লগতে দেখিবলৈ পোৱা যায় যে এতিয়া কৈছে জাতি ৰক্ষা কৰিব লাগে, জাতি ৰক্ষা কৰিব লাগে, মাটি ঘূৰাই দিব লাগে, উচ্চতা মন্তব্য কৰি আহিছে। এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি সেই